পেঞ্চনটো হোৱা নাই কি কাৰণত হোৱা নাই ডিঅ অফিচৰ এইটো আপুনি সব কি আছে কিমান বছৰৰ পৰা পেঞ্চন হোৱা নাই 22 মাহ প্ৰভিজনেল পেঞ্চন পাইছিল তাৰপিছত আইএছ অফিচৰ পৰা আইএছ আছে নেকি কিহৰ কাৰণে বিলটো যোৱা নাছিল বাইশ চনৰ পৰা এটা পেঞ্চন 23 চনৰ পৰা 26 প্ৰভিজনেল পেঞ্চন পোৱাৰ পিছত 23 চনৰ পৰা 3 বছৰ পেঞ্চন নোপোৱাটো হেডমাষ্টাৰ আছিল এইটো একদম ষ্ট্ৰিক্টলি চোৱা কি আছে কাৰ ফলৰ কাৰণে পোৱা নাই 24 চনতে 23 চনতে ৰিটায়াৰমেণ্ট হওক 23 চনৰ পৰা পেঞ্চন নোপোৱাটো আজি 3 বছৰ পেঞ্চন নোপোৱাটো সৰু কথা নহয় এটা মাষ্টৰৰ তেওঁৰ হেডমাষ্টাৰ আছিল কাৰণে কিবা লাইবিলিটিও থাকিব পাৰে সেইবিলাকো চাব যে তেওঁৰ কিবা লাইবিলিটিৰ কাৰণে কিবা হৈ আছে নেকি কিন্তু লাইবিলিটি থাকিলেও এজন হেডমাষ্টাৰৰ যি লাইবিলিটি থাকিলেও সেইটো চল্ভ কৰিব লাগে 3 বছৰলৈকে এইটো এটা ধেমালি কথা নহয় পৰিয়াল এটা কেনেকৈ চলিব তেখেতে ৰিপৰ্ট দিলে তেওঁ ছাছপেণ্ড হ'ব সেইটো নহ'ব নহয় তেওঁ ৰিপৰ্ট দিলে তেওঁ ছাছপেণ্ড হ'ব কোনোবা এজন মানুহে ৰিপৰ্ট নিদিব তাৰ কাৰণে এটা পৰিয়াল আহি যাব মোক কালি মেছেজ পঠাইছে যে মই এনেকে স্কুলৰ টিচাৰ হেডমাষ্টাৰ আছিল মোৰ হাজবেণ্ড মই এনেকে চলিব পাৰি 23 চনৰ পৰা পেঞ্চন পোৱা নাই কেনেকৈ কালি আপুনি গোটেই বস্তুটো চাওক যি আছে যদি সেইগৰাকী হেডমাষ্টাৰৰ কাৰণে জনে লগালগ ছাছপেণ্ড নেগলিজেঞ্চি ডিউটি নেগলিজেঞ্চি ছাছপেণ্ড হয় এইটো ধেমালি নহয় কাৰণ এটা পৰিয়াল কালিতো তেওঁ ৰিটায়াৰমেণ্ট হ'ব তেওঁ কিয় মাথা নিদিয়ে আজি তেওঁ যিটো কৰি আছে কালি তেওঁ ৰিটায়াৰ নহ'ব তেওঁ ৰিটায়াৰ হ'লে তেওঁৰ তলৰ অফিচাৰ তেওঁৰ পিছৰজনে যদি এইটো কৰে তেওঁৰ ঘৰখন চলিব হ'ব তুমি ল'ৰা তুমি তোমালোক এটা আহিবা মা আৰু আইতা আহিব নালাগে তোমালোক আহিব কালিৰ ভিতৰত চল্ভ কৰিব কি আছে আৰু আগতে যদি ইয়াৰ পৰা গুচি যোৱা আইএছও গণ্ডগোল কৰিছে তাৰো ছাছপেণ্ড হ'ব লাগে এতিয়া সেইটোৱে নাই ৰেছপনচিবিলিটি সেই সময়ত যদি কৰিছে এইটো ঠিক আছে তোমালোক ভাইটি তোমালোক দুজনৰ কোনোবা আহিবা ডিচি তাত ডাইৰেক্ট লগ কৰিবা আপোনালোক আহিব নালাগে 2-3 দিনৰ ভিতৰত তেওঁলোকে গোটেইটো চাই চলিউশ্যন ওলাই ঠিক আছে ঠিক আছে ঠিক আছে যাও যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221